নমস্কাৰ, মই আছোঁ আজি শান্তিপুৰ আৰু ডাবহি বিলৰ সীমামূৰীয়া এডোখৰ প্ৰকৃতি সেউজ প্ৰকৃতিৰ পৰিৱেশেৰে ভৰপূৰ। ইমান সুন্দৰ পৰিৱেশ, গতিকে আহকচোন আমি এই সুন্দৰ পৰিৱেশটো অকণমান উপভোগ কৰোঁ। আচলতে এই সুন্দৰ পৰিৱেশলৈ আগমন হোৱা কাৰণটো হ'ল এই শান্তিপুৰ বাসিন্দাৰ প্ৰশান্ত গগৈ ঘৰত আজি ভাগৱত পাঠ আৰম্ভ হৈছে। গতিকে সেই ভাগৱত পাঠলৈ আমাৰ গুৰু গোবিন্দ হৰিনামৰ দলটিৰ নিমন্ত্ৰণ কৰিছিলে। গতিকে সেই হৰিনামৰ দলটিৰ নামত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আহিছোঁ। গতিকে ভাবিলোঁ এটি ভিডিঅ'কে কৰোঁ। ইমান এটা সুন্দৰ পৰিৱেশ, চাহ বাগান, এটিকলি দুটি পাত, এটিকলি দুটি পাতেৰে সমগ্ৰ পৰিৱেশটি অতি সুন্দৰ পৰিৱেশে সজ্জিত হৈ আছে। শুনিছোঁ প্ৰশান্ত গৃহভাগত ভাগৱত পাঠ আৰম্ভ হৈ আছে। গতিকে ইয়াৰ পাছতেই গুৰু গোবিন্দ হৰিনামৰ দলটিয়ে নাম পৰিৱেশন কৰিব আৰু সেই নাম পৰিৱেশনতে আমি নাম পৰিৱেশন কৰিম। গতিকে সকলোকে আমি গোটেই পৰিৱেশটো দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। আহক আমি যাওঁ। আমাৰ দলৰে এজন যুৱ প্ৰজন্মৰ ভকত জিন্তু গগৈ। গতিকে জিন্তু গগৈয়ে ভাগৱত পাঠ আৰম্ভ কৰি আছে, লগতে তেওঁ থুলমূলকৈ ব্যাখ্যা আগবঢ়াইছে। আমাৰ যিসকল সংগী ভকত আছে তেওঁলোকক সেই ভাগৱতৰ যি অৰ্থসমূহ বুজাবলৈ চেষ্টা কৰিছে। আহক আমি সকলোৱে প্ৰদান কৰি থাকে তেখেতৰ বেদান্তি ফল যাওঁ বেদান্ত ভাগৱত বেদান্ত কীৰ্তন যিয়ে আৰু কীৰ্তনৰ আমি সোৱাদ লওঁ। অন্ত ভাগৱত বেদৰ যি অন্ত পাঠ হৈ আছে। গতিকে আমি ভাগৱত পাঠলৈ বতাই দিয়ে, ভগাই দিয়ে, বুজাই দিয়ে, সেইজনক কয় বেদান্তি। বেদ যুগ অন্ত সমান বেদান্ত। তাৰ বেদে কৈছে কি বুলি যে প্ৰথম নিশ্চাকতে ভগৱন্তৰ বেদগণ বাজল। আমাৰ আজি বেদশ্ৰীত আছে প্ৰথম নিশ্চাকে বাজ ভৈল বেদগণ। সেই বেদগণে ভগৱন্তক স্তুতি কৰি জগাইছে ক'ৰবাত অনন্ত পৰ্যায়ত শয়ন কৰি থকা ঠাইৰ পৰা বেদে জগাইছে চাৰি বেদে। আৰু সেই বেদৰ অন্ত কি? ব্ৰহ্মাই চাৰি মুখে চাৰিবাৰ বেদ বহি পিনে কি পাইছিলে মাত্ৰ হে ৰাম চাৰি বেদৰ ব্ৰহ্মদেৱে বেগত কৰিয়া থৈলা নাৰায়ণৰ বাণী। সেই নাৰায়ণৰ নাম লয়া শুদ্ধ কৰো আমি চিতকায়া হৰিহ দুখৰ কাৰণ আনন জানি। যে হৰি সন্তোষৰ কাৰণ একো নাজানো আমি, নাম ঈশ্বৰৰ নামৰ বাবে একো নাজানো। তথাপিতো আমি ঈশ্বৰৰ নামৰ বাবে কি কি কৰ্ম কৰি থাকোঁ। এতিয়া যুগ ধৰ্ম ক'ব ইয়াত, এতিয়া এয়া কলি ধৰ্ম। কলি ধৰ্ম প্ৰৱৰ্তা আছে। কলিয়ে কি কৰে? কলিয়ে কি বিচাৰে? কলি মানে কণ্ডল, কলি মানে দেহ, কলি মানে হিংসা, কলি মানে লোভ, লালসা। প্ৰতিটো জীৱক লালায়িত কৰি তোলে। কিহৰ কাৰণে? ভোগৰ কাৰণে। আৰু সেই ভোগ কি হয়? মোহৰ কাৰণে ভোগ হয়, লোভৰ কাৰণে ভোগ আহে। আৰু সেই ভোগ কৰোঁতে কৰোঁতে ভোগ কৰিব নাপায়, দেহাটো গুচি যায়। সেইকাৰণে কৈছে যে ক্ষণিক শৰীৰৰ বিলম্বত কাৰ্য নাই, চিন্তামণি জন্ম হেৰা হাততে হেৰাই। হাততে হেৰাই থাকে। মনুষ্য জন্মতে চিন্তামণি জন্ম। সত্য যুগৰ লোকেও দেৱতাসকলে চিন্তা কৰিছিলে যে কলিত কেতিয়া পাম আমি জন্ম। কীৰ্তনাষ্টত লেখা আছে, বেদস্তুতিত লেখা আছে, কথাষাৰ নামপদত লেখা আছে যে সত্যৰ লোকে কলিত জন্ম পাবলৈ বাঞ্ছা কৰে, কেতিয়া পাম জন্ম, কেতিয়া পাম জন্ম। কিন্তু আমি আজি কিবা পুণ্য থকা হেতুকে এই যে গুৰুজনা
শংকৰ গুৰুজনা উপজা ঠাইত জন্মগ্ৰহণ কৰিছোঁ। জন্মগ্ৰহণ কৰি গুৰুজনাত আমি শৰণ লৈছোঁ। শৰণ লৈ পিনেও আমি বোলে একান্ত ভকত নহয়, আমি ঢেৰিকান্ত ভকত, বহুকান্ত ভকত, আমি একান্ত ভকত নহয়, হয় না? কাৰণ কেলে ভোক। সেইটো কাৰণে কৈছে যে কলি যুগত মনুষ্য শৰীৰৰ পৰাই হৰি নভজিলা, অৱশ্যে শুইবা আধাই তৰুতি নহিলা। আকৌ আমি তৰুতি নহিলা সেই জন্মলৈ গুচি যাব লাগিব। শিলৰো জীৱ থাকে, তৰুৰো জীৱ থাকে, তিনো জীৱ থাকে, হয় নাই বাৰু? 84 লক্ষ জীৱৰে ভগৱন্তৰে অংশ, কিন্তু সকলোতকৈ শ্ৰেষ্ঠ মনুষ্য দেখা, হয় নহয়? সেইকাৰণে কৈছে ধন্য ধন্য কলিকাল, ধন্য নৰ তনু ভাল, তনু মানে দেহা, ধন্য নৰ তনু ভাল, ধন্য ধন্য ভাৰতবৰ্ষ। এই ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰি নৰ তনু পাইছোঁ, তাকো মহাপুণ্যস্থান, যি পূৰ্বতে আছিলে নৈমিষাৰণ্য, আজি সেই নৈমিষাৰণ্য আমাৰ অসম প্ৰাচ্যতে আছে। বেলেগত আছে সত্ৰ আছে, বেলেগত সত্ৰ নাই, কেৱল মাত্ৰ তাত লোভ লালসা বিক্ৰী ক্ৰেতা বিক্ৰেতা চলে, তাত ধৰ্মৰো ক্ৰয় বিক্ৰয় চলে। আজি অনলাইনো ভক্তি কৰিব পৰা ক্ৰয় বিক্ৰয় হয়, ভক্তিক বা ক্ৰয় বিক্ৰয় হয়। দোকানত পায় না, গেলামাল দোকানত পায় নেকি? এনেকুৱা বস্তু নাই দিলে আজিৰ দিনত। সেইকাৰণে কৈছে ভকতিহে পিতা মাতা, ভকতিহে বৰ। ভকতক ভজিলে গোচৰ কৰ্মজৰ। কৰ্ম মানে কি বাৰু? আমি নিজকে জীয়াই থাকিবলৈ কৰা চাকৰি বাকৰি কিন্তু কৰ্ম বুলি কোৱা নাই। কৰ্ম মানে হৈছে আমি যে কিছুমান আশা কৰি পিনে কৰ্ম কৰোঁ, ছমহীয়া, বছৰেকীয়া ইত্যাদি ইত্যাদি, এইবিলাক হৈছে আশা কৰা কৰ্ম, সকাম কৰ্ম। সকাম কৰ্মত কি হৈ গৈছে? হয় স্বৰ্গপ্ৰাপ্তি হয়, কিন্তু পুণ্য ক্ষয় হ'লে স্বৰ্গক আকৌ গুৰিয়াই পেলাই দিয়ে দেৱতাসকলে, আকৌ পৰি পিনে নৰকতে পৰিবলগীয়া হৈ গৈছে। পুণ্য ক্ষয় হ'লে বিমানৰ পৰা ধুমুকা মাৰি পেলাই দিয়ে কৈছে। স্বৰ্গত কি আছে? স্বৰ্গত সুন্দৰী সুন্দৰী, অপেশ্বৰী, ৰম্ভা, মেনকা, তিলোত্তমা ইত্যাদিসকলৰ সংগ পাব। ইতিমধ্যে গৃহভাগৰ স্বৰ্গত কি পাব? সেৱকী প্ৰশান্ত গগৈক ধৰ্ম অৰ্থ কাম, এখেতেই হ'ল গৃহৰ কামনা পাব, মূল মানুহ প্ৰশান্ত অৰ্থ গগৈ। পাব, গতিকে মই আপোনাক ধৰ্ম সুধিব পাব। ধৰ্ম বিচাৰিছোঁ, মানে আজি কি? ইমান মহান গৈ গৈ ভাগ সেৱা কৰ্ম পূজা কৰি থকা, চাকি আয়োজন জ্বলোৱা, কৰিবৰ চাহ কাৰণে লোৱা, আপুনি প্ৰয়াস কৰিলে। আচলতে কি হে? ইয়াৰ ছাগলী অৰ্থ দান। আপুনি কি বুলি ভাবে? কি কাৰণে আপোনাৰ হে? ভাগৱত পাঠ কৰি নাম যে কৰিব লাগে বুলি মনতে ভাবিলে? লাজ আপোনাৰ লাগে নিজৰ নিজকে। মনৰ কথা নে দৰিদ্ৰ পৰিয়ালৰ নে আপোনাৰ ঘৰৰ নিজৰ? এফালে কওঁ কৃষ্ণ একদেৱ দুখহাৰী, কালমাই আদি কৰি অধিকাৰী। আকৌ কওঁ কি নহয় বোলে তথাপি মানে লেটকে হ'লেও আৰু এতিয়া কেতিয়াবা আই অধিকাৰী কৰাইছোঁ আৰু মানে আচলতে কি হ'ল আজিকালি এই কেতিয়াবা যান্ত্ৰিক যুগত, এই যান্ত্ৰিক যুগত মানে কি হ'ল, এই আমাৰ উপৰি ভাগৱত যি ধৰ্ম বা গুৰুজনাই অধিকাৰী দি যোৱা হয়। যি নীতি আদৰ্শ, এইবিলাক আমাৰ নতুন বিষ্ণুতৰ বিনয়ী কোনো দেৱ আছে, আমাৰ দোহাই ঘূৰাই ঘূৰাই গাওঁ। প্ৰতি মানুহৰ আমি সেৱকীসকলক ভকতে কি কওঁ? ভকতে যদি আশীৰ্বাদ দিয়ে, যাৰ পুত্ৰ হবে ঐত হৰিত হৰণল হৰিগুণ গাই শুদ্ধ ভাৱে, দধি দুগ্ধ বিতমধু নদী জলকপিয়া পিতৃগণ ত্ৰিপিটি কবা বুলি উপদেশ প্ৰদান কৰে। যিখিনি কথা কৈছে এই ভাগৱতে এই যুগ আৰু উপদেশ হয়। দৃঢ় বিশ্বাস আছে নে যে উশাহত মাধৱদেৱে যি মানে এক উপদেশ হৰিনাম তিনিটা ধৰ্ম, প্ৰকাৰ এক দিছে। হৰিনামে উপদেশ দিছে, আৰু আত্মোপদেশ তাৰ দিছে, বিকল্প নাই। আৰু এই মহিমা ভগৱত যুক্ত কৰিবলৈ উপদেশ হ'লে যে দিছে। ভাগৱতৰ এয়া ক'লে এক আমি হৰিনামেই যে মূল বস্তু, মেধিবাবে গালে, হৰিনামে শুনিলো, যদি নেতাৰে খালো বালো গোলাকণি তাল, গতিকে ভাগৱতে কোৱা এই কথাখিনি আপোনাৰ দৃঢ় বিশ্বাস হয় নে? সেয়া আশীৰ্বাদো পাৰ হৈ কেলে কি আমি হে? আমাক ভাগৱতে পুতাকৰ শনি লাগে, বাপেকে ইছলাম ল'ৰাটো দাঁত খাই লৈ ফুৰে, কাম চাম নকৰে, আচলতে কাজিয়া সেইটোৱে লাগি কথা। ফুৰে, নষ্টাকে আচলতে গাড়ী ৰাখে হৰি ফুৰে, মাৰে এক্সিডেণ্ট কোনে, কৰি মাৰে ফুৰে। হৰি ৰাখে কোনে। হে? আচলতে বোলে শনি বিশ্বাসে লাগিব। মিলয় হৰি। পাতিব বুট বিশ্বাস মাৰিব যদি আনি থাকে পেলাই তেতিয়াহ'লে পাতি প্ৰতিটো শনি বস্তুতে ভাঙিব। ভগৱন্তৰ আছে। আকৌ ভগৱন্তে শনি কৈছে পলাবহি। সবাৰো আত্মাটো সেয়া কৰিব সময় মোবাইলত সৰু গৈ সবাকো পিনে ভিতৰত মানিবা মোবাইল তুমি পিটি কৃষ্ণ থাকিব। বিদ্ৰোহ কৰি। পাবজি গেম খেলি হয়নে বাৰু? থাকিব। অনলাইন সেইকাৰণে গেম হয়তো খেলি আপুনি আজি সেই শনি কথাকেইটা পলাব বিশ্বাস নে কৰি আৰু মানে যিমানে যান্ত্ৰিকতাৰে যিমানে পৰিপূৰ্ণ হ'লেও আৰু আমাৰ শনি লাগিবই। গোটেই আচলতে পৃথিৱীখন ইণ্টাৰনেটেও যদি ভৰি পৰিছে, আমি কিন্তু আজি ভাগৱত ধৰ্মৰ পৰা ল'ৰাবিলাকক যদি ভকতসকলে গুৰুজনাই নিউ দি জানো। যোৱা যিখিনি আমাৰ নীতি সৰুৰ পৰা আমি আদৰ্শ, বঢ়াব লাগে। সেইখিনিৰ পৰা যদি খোৱা আমি বোৱা আঁতৰি কথাত যাওঁ, কোনো আমাৰ গুৰুত্ব জীৱনত দিব আমি নালাগে কেতিয়াও শান্তি ভকতে। লভিব নোৱাৰিম, নহয়নে? হয় হয়
হয় আৰু এটা আমি কথা কি মই কৰোঁ? জানিব বিচাৰোঁ যে যুৱ উশৃংখলতা ইমান যে ল'ৰা বাঢ়িছে, ছোৱালীবিলাকক কি এই কৰোঁ? যুৱ উশৃংখলতাটো ভকতসকল বাঢ়ি নিনি যোৱাটো পিনে আমাৰ বছৰেকত জ্যেষ্ঠসকলৰ পৰা এবাৰ বা নতুন প্ৰজন্মৰ যিসকল গুণজ্ঞানী ভগৱন্তৰ ব্যক্তি, জন্ম জয়ন্তী হয় নাম যুৱ প্ৰজন্মই কয় যে কি জন্মাষ্টমী আমাৰ ভাগ এই আধ্যাত্মিক জ্ঞান বছৰেকত চেতনা এবাৰ থকাৰ কাৰণে যুৱ গুৰুজনাৰ জন্ম জয়ন্তী উশৃংখলতাটো পাতোঁ। বাঢ়িছে বুলি তাত কয়। আমি গতিকে সঁচা নেকি কথাটো মনে কি বাল্য কয় বৃদ্ধ যুৱ সকলো যাব উশৃংখলতা লাগে, বঢ়াৰ স্ত্ৰী একমাত্ৰ কাৰণ হ'ব ভকত পাৰে কি নেকি সকলো যে যাব লাগে। আমাৰ হয় আধ্যাত্মিকতাৰ নহয়? নিজৰ জ্ঞান, প্ৰতিষ্ঠান যেতিয়া এই জ্ঞানটো আমাৰ কি কৰোঁ? তালৈ ল'ৰাবিলাক নাযায় ছাত্ৰ কিন্তু ছাত্ৰীসকলৰ মাজত পৰিৱেশ নোপোৱাৰ কাৰণে যুৱ বাপেকে উশৃংখলতাটো বাঢ়িছে বুলি বছৰ আপুনি দিন ভাবে কাম নেকি কৰি বাৰু? পিনে মটৰচাইকেলখন কিনি দিয়ে, সেইটো এতিয়া বিশ্বকৰ্মা পূজা পাতে, চবৰে নিজৰ হেৰিটো থাকে নহয়। তাৰমানে সেই চেতনা তাত বিশ্ব কমাই দিছে বাইকখন বিশেষকে কিনি মোৰ দিবলৈ, ইমান গাড়ীখন কিনি হেৰি দিবলৈ। নাই, জ্ঞান মালাডাল নাই লগাব, বিষয়ক লৈ। বিশ্বকৰ্মা পূজা মই গৰু যিখিনি আছিলে বুজি 4-5 মান পাইছোঁ দিব। বাৰু সেইখিনি মই কৰাই আছোঁ ঠিক মানে। আছে। তাত মই আৰু ক'ৰবাত কিবা এটা হ'লে মানে ধনী লাগি আছে। হয় 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 আচলতে হয় হয় নে বিশ্বাসে নহয়? মিলয় হৰি বিশ্বাস যদি এফালে থাকে মালাডাল পিন্ধাই তেন্তে বিশ্বকৰ্মা ভগৱন্ত পূজাত থাকে গৰু আৰু আছিলে 4-5 ভগৱন্তে মান দিব। আপুনি এয়া যেনেকৈ আমাৰ সংস্কাৰ ভগৱন্তক আচলতে। আপোনাৰ হয় নে নহয়? সন্তুষ্ট কৰিব আৰু আপোনাকো ভগৱন্তই তেনেকৈ ফল দিব। সেইখিনিয়ে গতিকে আপুনি গৈ পিনে আমাৰ যেনেকৈ খোজে পাছৰ তেনেকৈ পৰ্যায়লৈ সেই ভগৱন্তই ফল দিব। সেনেকুৱা ল'ৰাই ভগৱন্তক ডাঙৰ নিদিওঁ হৈ বুলি নকৰে। এতিয়া আমি আপুনি ল'ৰাবিলাক যদি চাওঁ মেট্ৰিক ভালদৰে পাছ যদি কৰে পাৰ্টি ভগৱন্তক খাবলৈ যাওঁ যদি দেই, ভালকৈ ডাঙৰ হ'লে মুখ পাত খালি আপোনাক পুজে আপোনাকো ভগৱন্তই কেনি নিশ্চয় যায় বোলে তেনেদৰে ফল দিব। মুখমাত খাওঁ গতিকে নেকি? ভাল লাগিলে আপোনাক লগ পাই আৰু খন্তেক পিছতে চাগে নাম ভাল নামৰ লাগে দল যে নাম পৰিৱেশন কৰিব। গাঁওখনত চুবুৰীটোত ল'ৰা এটা ভাল হৈছে। ঠিক আছে মই আপোনাক লগ পাই মেট্ৰিক আপুনি পাছ কৰি অকণমান জ্ঞানী আজি হৈছে। যি কৰ্মভাগ আপুনি আমাতকৈ আয়োজন জ্ঞানী কৰিলে হৈছে। তাৰ প্ৰতি আপোনাৰ শুভেচ্ছা থাকিল। আমাৰ ভৱিষ্যতে আপোনাক লগ দেউতাসকলতকৈ পাম আমি যেনেকৈ আৰু আমাৰ আমি আহক দেউতাহঁতে দুয়োজনে আমি ভাগৱতৰ শ্ৰৱণ আমাক কীৰ্তন স্কুলত কৰিম। পঠিয়ালে আমি ABCD লিখিব শিকিলোঁ। আমি ABCD লিখিব শিকি পিনে আমি আমাৰ ল'ৰা ছোৱালীক তাতকৈ অকণমান ইমান হেৰি কৰাত হেৰি নাইতো। ওপৰ খাবলৈ